মোৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আমাৰ দিল্লীত এখন সভা হ'ল, যিখন বছৰেকত দুবাৰ হয়। এখন মিটিং হয় এই তাত, য'ত চেয়াৰমেন ট্ৰান্সপৰ্ট মিনিষ্টাৰ নীতিন গাডকাৰী নিজে চেয়াৰমেন। আমি মানে দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত, দুৰ্ঘটনামুক্ত এখন অসম গঢ়াৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব লাগে, ইয়াতে বিভিন্ন ধৰণৰ ষ্টেট মিনিষ্টাৰসকলো আছিলে আৰু তেখেতে দিনজোৰা এখন কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন ধৰণৰ বিস্তৃত ব্যাখ্যা হৈছে। অসম আমি বহু ক্ষেত্ৰত আগবাঢ়ি আছোঁ। আজি কেছলেছ ট্ৰেনজেকশ্যনৰ ক্ষেত্ৰত আমি ঘৰৰ পৰা আজি অনলাইনতে লাৰ্নাৰখন ল'ব পাৰোঁ, ৰিনিউ কৰিব পাৰোঁ। এনেধৰণে আমাৰ এই ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে প্ৰায় 18 লাখ এনেকৈ সুবিধা গ্ৰহণ কৰিছে। এইটো যোনটো ইণ্ডিয়াত আমাৰ অসম ফাৰ্ষ্ট হৈছে। গতিকে এনেধৰণে এতিয়া দুৰ্ঘটনা এইবাৰ যথেষ্ট কমিছে। এইখিনি ক্ষেত্ৰত আমি নেশ্যনেল হাইৱে অথৰিটি, আমি যোৱাকালি এখন সভা কৰিছোঁ, ষ্টেট এখন নেশ্যনেল ৰোড ছেফটি মিটিং। আমি এই মাহটো আমি নেশ্যনেল ছেফটি মন্থ, ইয়াত আমি প্ৰতিখন জিলাতো আমি ৰিভিউ কৰিম, যাতে গাঁৱে ভূঞেও সৰু সৰু ঘটনা যাতে নঘটে, দুৰ্ঘটনা ঘটিব নোৱাৰে। হেলমেট নিপিন্ধাকৈ ট্ৰাংক এণ্ড ড্ৰাইভাৰ, এইখিনি ক্ষেত্ৰত পূৰা চৰকাৰে সতৰ্ক আছে। নেশ্যনেল হাইৱে কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ, এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম, আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এইকাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোকে এনফৰ্চিং ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি এইবাৰ আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আমাক আগৰ বছৰত পাওঁ, এই বছৰত নাপালোঁ। এইটো ভাল খবৰ, আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক। মৰাণত যি বাণিজ্য মেলা, এই বাণিজ্য মেলাৰ যোগেদি মই ভাবোঁ থলুৱাভাৱে আমাৰ উদ্যোগ বিভাগৰ দ্বাৰা নিৰ্মিত বিভিন্ন ধৰণৰ ষ্টলবিলাক ইয়াতে প্ৰায় 60টা যোগদান হৈছে। আৰু ইয়াতে আজি এই বিভাগটোৱে লোৱা যিখিনি পদক্ষেপ, নিবনুৱা সমস্যা সমাধান বা থলুৱা উদ্যোগীকৰণৰ ক্ষেত্ৰত যিখিনি বিভাগে ফালৰ পৰা ভূমিকা লৈছে, এইখিনিয়ে যথেষ্ট নিবনুৱা সমস্যা সমাধান কৰিছে, থলুৱা উৎপাদন বৃদ্ধি কৰিছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া মেলাৰ যোগেদি আমি আশা কৰোঁ যাতে তেওঁলোকক উৎসাহ দিয়া হ'ব। আজি ইয়াত 60খনকৈ ষ্টল আহিছে। তেওঁলোকৰ এই উদ্যোগ বিভাগৰ দ্বাৰা যিটো আমাৰ PFMSME লোনৰ যোগেদি তাত 30% ছাবচিডিৰ পৰা যিখিনি লোন দিয়া হয়, সেইখিনি যোগেদি তেখেতে যথেষ্ট স্বাৱলম্বী হৈছে, আৰু তেওঁলোকে আৰ্থিকভাৱেও সচ্ছল হৈছে। আৰু এইখিনি আমি উঠি অহা প্ৰজন্মক এটা আদৰ্শ হিচাপে আমি প্ৰজন্মই ল'ব লাগে, কাৰণ আমি অকল চাকৰি বাকৰি দিয়ে কেতিয়াও নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰোঁ। যেতিয়ালৈকে ব্যৱসায় বাণিজ্যত মনোনিৱেশ নকৰিব, তেতিয়ালৈকে আমাৰ থলুৱা উৎপাদনে হওক বা তেওঁলোকে সংস্থাপিত হোৱাৰ ক্ষেত্ৰত এনেকুৱা বিভাগে যথেষ্ট সহায় কৰি আহিছে। মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া এই উদ্যোগ বিভাগটো যেনেধৰণে চলাই আছে, আজি তেখেতৰ প্ৰচেষ্টাতে ইয়াতে এখন বাণিজ্য মেলা হৈছে মৰাণত। আমি 2খন জিলা, চৰাইদেউ আৰু ডিব্ৰুগড়, 2খন জিলাই ইয়াতে উপকৃত হৈছে। আৰু ইয়াতে উদ্যোগপতি যিসকল বা ক্ষুদ্ৰ উদ্যোগী, তেওঁলোককো ইয়াতে সংস্থাপিত কৰা হৈছে। তেওঁলোকে কেনেধৰণে সংস্থাপিত হৈছে সেইখিনি ক্ষেত্ৰত উৎসাহ দিবৰ কাৰণে ৰাইজ যথেষ্ট ইয়াতে সমাগম হৈছে। আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰতো আমি বিভাগে যিখিনি লৈছে, যে বৰ্তমানলৈকে ইয়াৰ কি নতুন প্ৰশিক্ষণ আছে, তেওঁলোকে কেনেধৰণে ষ্টাৰ্টআপ যোগেদি আগবাঢ়িব পাৰি আৰু আমাৰ মাৰ্কেট দখল কৰিব পাৰি, এই গোটেই কথাখিনি আজি উদ্যোগ বিভাগৰ মানে যিসকল অভিজ্ঞ বিষয়াসকলে আমাৰ থলুৱাভাৱে এনেকুৱা এখন চেমিনাৰ যোগেদি এইখিনি এটা যদি জ্ঞান দিয়ে, মই ভাবোঁ ভৱিষ্যতে আমাৰ এই উদ্যোগ মেলাখনে যথেষ্ট লাভ হ'ব।